মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাক লৈ আতংকিত হৈ পৰিছে কংগ্ৰেছ। মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাক লৈ ভয় খাইছে কংগ্ৰেছ, যাৰ ফলত হতাশগ্ৰস্ত হৈ মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ কৰিছিল কংগ্ৰেছে। এনেদৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মুখ্যমন্ত্ৰীৰ কনভয়ক বটল নিক্ষেপ কৰা কাণ্ডক লৈ আজি নলবাৰীৰ জিলা বিজেপিৰ কৰ্মকৰ্তাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। সেই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত এনেদৰে কংগ্ৰেছক কটাক্ষ কৰি তীব্ৰ সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই সন্দৰ্ভত সবিস্তাৰে লৈ আহিছো সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা আতংকিত কৰিছে এতিয়া কংগ্ৰেছক। হতাশগ্ৰস্ত হৈ বটল দলিয়াইছে কংগ্ৰেছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাক লৈ ভয় খাইছে কংগ্ৰেছে। মুখ্যমন্ত্ৰীক চাবলৈ হেতা ওপৰা লগাই ৰাইজে হিল দল ভাঙি আহি কেৱল ওচৰৰ পৰা মুখ্যমন্ত্ৰীক চাবলৈ। অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে আৰু সদায় থাকিব। বটল দলীয় ঘটনাত স্পষ্ট কৰি দিছে কংগ্ৰেছ কিমান হতাশগ্ৰস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰী কনভয়লৈ বটল নিক্ষেপ কৰা ঘটনাৰ বিৰোধিতা কৰি নলবাৰীত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত বিজেপি কৰ্মকৰ্তাসকলৰ এই প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। শেহতীয়াকৈ গোলাঘাটত মুখ্যমন্ত্ৰী কনভয়লৈ বটল নিক্ষেপ কৰিছিল কংগ্ৰেছ কৰ্মীসকলে। তাৰ পাছতে এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, কিয়নো মুখ্যমন্ত্ৰীৰ কনভয় তথা গাড়ীলৈ কংগ্ৰেছ কৰ্মীয়ে যি বটল নিক্ষেপ কৰিছিল সেই ঘটনাত এতিয়া সকলো স্তম্ভিত হৈ পৰিছে। তেনেস্থলতে ৰাজ্যৰ বিভিন্ন স্থানত বিজেপি কৰ্মীসকলে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। তেনেস্থলতে আজি নলবাৰীত বিজেপি কৰ্মীসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু নলবাৰীত অনুষ্ঠিত হৈ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এই কাৰ্যসূচীত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তীব্ৰ সমালোচনা কৰে কংগ্ৰেছক। তেখেতে কৈছে যে মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা আতংকিত কৰিছে এতিয়া কংগ্ৰেছক। হতাশগ্ৰস্ত হৈ বটল দলিয়াইছে কংগ্ৰেছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাক লৈ ভয় খাইছে কংগ্ৰেছে, যিহেতুকে মুখ্যমন্ত্ৰীক চাবলৈ হেতা ওপৰা লগাই অসমৰ ৰাইজে হিল দল ভাঙি আহে কেৱল ওচৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাবলৈ। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসন দিছে, বিজেপিয়ে নহয়। অসমৰ ৰাইজে মুখ্যমন্ত্ৰীক পাতিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছিল, আছে আৰু সদায় থাকিব। মুখ্যমন্ত্ৰীক কনভয়লৈ বটল দলীয় ঘটনাই স্পষ্ট কৰি দিছে কংগ্ৰেছ কিমান হতাশগ্ৰস্ত হৈ পৰিছে। আৰু এনেদৰে এক উদন্ত ভাষণ দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। মুখ্যমন্ত্ৰী কনভয়লৈ বটল নিক্ষেপ কৰা ঘটনাৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আজি নলবাৰী জিলা বিজেপি কৰ্মীসকলে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বিজেপিৰ এই প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছক এনেদৰে তীব্ৰ সমালোচনা কৰি তীব্ৰ কটাক্ষ কৰি বহুকেইটা মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা আতংকিত কৰিছে বুলি এতিয়া কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। হতাশগ্ৰস্ত হৈ মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল দলিয়াইছে কংগ্ৰেছে। এনেদৰে তীব্ৰ কটাক্ষ কৰি তীব্ৰ সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, যিহেতুকে নলবাৰীত আজি এক তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু সেই প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত হয় কেইবাটাও তীব্ৰ সমালোচনা কৰি কংগ্ৰেছৰ কটাক্ষ কৰি কেইবাটাও মন্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কংগ্ৰেছ দলৰ দুৰ্বৃত্তই যি ধৰণে বটল নিক্ষেপ কৰিছে সি সঁচাকৈ গৰিহণাৰ যোগ্য।
ময়ো তেখেতৰ লগতে একেলগে গোলাঘাটত আছিলোঁ আৰু গোলাঘাটত তেখেতসকলে কংগ্ৰেছ ভৱনত আহি কিছু 15-20 জন ল'ৰা গোট খাইছিলে আৰু আমাৰ পুলিচ প্ৰশাসনেও তেওঁলোকক সুন্দৰভাৱে তাত থাকিবৰ কাৰণে সুবিধা কৰি দিছিল, ক'তো কোনো ধৰণৰ অসুবিধা কৰা নাই। তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইফালেৰে যাওঁতে আগবাঢ়ি যাওঁতে গাড়ীখন লৈ আগবাঢ়ি যাওঁতে গাড়ীলৈকে বটল নিক্ষেপ কৰা কাৰ্যটো সঁচাকৈ অত্যন্ত গৰিহণাৰ যোগ্য। মই আশা ৰাখোঁ যে কংগ্ৰেছৰ এই কাৰ্যৰ মাজেৰে তেখেতসকলৰ হতাশাৰ পৰিচয় দিছে আৰু হতাশাগ্ৰস্ত কংগ্ৰেছে আজি এই ধৰণৰ কাম উন্মাদৰ দৰে বলীয়া হৈ এই ধৰণৰ কাম কৰিছে। মই আশা ৰাখোঁ যে ভগৱানে তেওঁলোকক সুমতি দিয়ক, যাতে অসমত এই ধৰণৰ অপসংস্কৃতি লৈ নাহে। অসম বিচাৰে এখন শান্তিৰ অসম, উন্নয়নৰ অসম। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ গৈ আছে। সেই সময়ত এই ধৰণৰ পৰিৱেশ যাতে কোনেও সৃষ্টি নকৰে তাৰ কাৰণে সকলোলৈকে মই আহ্বান জনাইছোঁ। কংগ্ৰেছ দলৰ সতীৰ্থসকলেও কৈছোঁ যে তেখেতসকলে অন্ততঃ ভগৱানে তেখেতসকলক সুমতি দিয়ক, ভাল কামত লাগক, ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰক, প্ৰতিযোগিতা কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু এনেকুৱা ধৰণৰ হতাশাৰ বহিৰ্প্ৰকাশ যাতে নকৰে তাৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ। চাওক, নিশ্চয়কৈ সেই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াৰ সমষ্টি, গতিকে নিশ্চয়কৈ হতাশাৰ বহিৰ্প্ৰকাশ তাত হ'ব পাৰে। তেওঁৰ চাহ চিনাকি মানুহ তাত আছে। কি হৈছে আমি ক'বলৈ নাযাওঁ, কিন্তু যি হৈছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত লজ্জাজনক। চাওক, যি কাম কৰিলেও নেতৃত্বইতো দায়িত্ব ল'ব লাগিব আৰু নেতৃত্বই নহ'লে তাক নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া আগন্তুক দিনত এই কথাবিলাক নিয়ন্ত্ৰণ কৰে নে দায়িত্ব লয় সেইটো আমি চাম। হয় দায়িত্ব লওক, নহ'লে নিয়ন্ত্ৰণ কৰক, ভৱিষ্যতে হ'ব। আৰু কেতিয়াও নহয় বুলি তেওঁ স্পষ্টতাৰে কওক যে ভৱিষ্যতে এনেকুৱা কাম অসমত হ'বলৈ দিয়া নহ'ব।